আজি চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্ট মুকলি হৈ গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া যিহেতু অসমত আৰু নতুনকৈ 5 লাখ চৰকাৰী BPL ঘৰ দিয়া হ'ব, সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নাম আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকে এতিয়া কিমান তাৰিখে ঘৰৰ পইচা লাভ কৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। এইটো অপশ্যনত অহাৰ পিছত এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাসত তাৰপিছত ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ABCDৰ অপশ্যন দিয়া আছে, অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যদি S নম্বৰ অপশ্যন আহি যাব, স্পেচিয়েল অডিট ৰিপৰ্ট। ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত নতুন পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। ইয়াত কিন্তু আপোনাৰ ব্লকৰ সকলো পঞ্চায়তৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লকৰ নাম, তাৰপিছত আপোনালোকৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব চন। আপোনালোকে ইয়াত চাব, ইয়াত আপোনালোকে একেবাৰে তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব 25 and 26। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব 25 and 26। ইয়াত চাব ইয়াত চনবোৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত চাব দিয়া থাকিব 25 and 26। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব 25 and 26। তাৰপিছত ষ্টেটত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত যি কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো -+ কৰি যি হয় আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু এতিয়া আপোনাৰ ঘৰত চৰকাৰী ঘৰৰ কাৰণে জিঅ' টেগ কৰিবলৈ আহিব। আপোনাৰ জিঅ' টেগ সম্পূৰ্ণ হৈ যাব। তাৰপিছত আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। আপোনালোকে এনেকুৱাকৈ 25-26 নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া চৰকাৰী ঘৰটো লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ছাৰ্ভে এপ্লিকেশ্যন কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে আৰু কেতিয়া চৰকাৰী ঘৰটো লাভ নকৰিব। যিসকলৰ 25-26 নতুন লিষ্টত নাম অহা নাই সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে ছাৰ্ভে এপ্লিকেশ্যন কৰি ৰাখক।